এবাৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ কাষত দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰক বিনামূলীয়া পাঠ্যপুথি বিতৰণেৰে পুনৰ শিক্ষাৰ পথ মুকলি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰক উজনি অসমৰ 1.5 লাখ শিক্ষাৰ্থীৰ বাবে 9 লাখ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু লগতে গোলাঘাট জিলাৰ শিক্ষাৰ্থীৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এক ডাঙৰ খবৰ এবাৰ ৰাজ্য চৰকাৰে লৈছে বৃহৎ পদক্ষেপ উজনিৰ যিবোৰ বানপীড়িত ছাত্ৰ ছাত্ৰী বানাক্ৰান্তসকলৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈছে ছাত্ৰ ছাত্ৰীৰ কাষত থিয় হ'বলৈ চৰকাৰে লৈছে বৃহৎ পদক্ষেপ উজনিৰ বানপীড়িত ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট জিলাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে সাজু কৰা হৈছে 9 লাখৰো অধিক কিতাপ 7খনকৈ ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ যাব কিতাপ পত্ৰ আৰু প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া কিতাপ বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কাৰ্যসূচী ইতিমধ্যে শুভাৰম্ভ কৰিছে শিক্ষামন্ত্ৰী অনুজ পেগুৱে ডাঙৰ খবৰ যে দেখিবলৈ পোৱা গৈছে উজনি অসম এতিয়া বানত ককবকাই আছে এক প্ৰকাৰ অবৰ্ণীয় পৰিস্থিতি বানৰ যি বিভীষিকাময় পৰিস্থিতি সেই পৰিস্থিতিত দেখিবলৈ পোৱা গৈছে যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাটৰ যিসকল বানাক্ৰান্ত লোক যিসকল শিক্ষাৰ্থীসকলৰ কিতাপ পত্ৰ সা সম্পত্তি আচবাব পত্ৰ সকলোখিনি উটি লৈ গৈছে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ কিতাপ পত্ৰ উটি যোৱাৰ বাবে এবাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এবাৰ 7খন ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ যাব কিতাপ বিনামূলীয়া কিতাপ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ কাৰ্যসূচী ইতিমধ্যে শুভাৰম্ভ কৰিছে শিক্ষামন্ত্ৰী অনুজ পেগুৱে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া কিতাপ এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে আমি পুনৰ কৈছোঁ 7খন ট্ৰাকৰ জৰিয়তে বানপীড়িত শিক্ষাৰ্থীৰ মাজলৈ যাব কিতাপ প্ৰায় 1.5 লাখ ছাত্ৰ ছাত্ৰীৰ বাবে 9 লাখৰো অধিক কিতাপ প্ৰেৰণৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে শিৱসাগৰ চৰাইদেউ যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি উজনিৰ যিসকল বানপীড়িত ছাত্ৰ ছাত্ৰীৰ সেইসকলৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ দেখিবলৈ পোৱা গৈছে